ৰঙালী আনন্দৰ মাজতে আপুনিও হয়তো পাহৰি গৈছে নেকি নিজৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত যি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময় যে উকলি গৈছে আপুনি পাহৰি গৈছে নেকি হয়তো আপুনি ভাবিছে যে এইটো কি খবৰ হ'ব পাৰে আমি নিশ্চয়কৈ জনাবলৈ পাই সুখী হৈছোঁ যে এই খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই খবৰটো আমি এইকাৰণেই সুখী হৈছোঁ যে আমাৰ মোবাইলে কিছুমান মেছেজ লাভ কৰা গৈছে যিবোৰ SMS লাভ কৰা মাত্ৰকে আমাৰ পুনৰবাৰ মনত পৰিছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ কথা যিহেতু চৰকাৰে কৈছিলে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন নাথাকিলে বা ৰেজিষ্টাৰ কৰা নাথাকিলে সেইসকল ছাত্ৰ ছাত্ৰীয়ে হয়তো কোনো চৰকাৰী চাকৰিত বহিব নোৱাৰিব বা চৰকাৰী চাকৰি লাভ নকৰিব আৰু তেনে মুহূৰ্তত বাৰে বাৰে চৰকাৰে অন্তিম সময়সীমা বান্ধি দিছিলে আৰু সেই সময়তে সকলোৱে নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিছিল নতুনকৈ কিন্তু সেইসকলৰ বহুতোকৈ এতিয়া সময়সীমা পাৰ হৈ গৈছে যিটো সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰে যিটো ঘোষণা কৰিছিলে যে চাকৰি ওলোৱাৰ পূৰ্বে কৈছিলে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত যদি আপোনাৰ নাম এতিয়া ৰেজিষ্টাৰ হোৱা নাই শীঘ্ৰেই কৰক ৰেজিষ্টাৰ আৰু সেই সময়তে এই SMS-টো সকলোৱে লাভ কৰিছিলে বা সকলোৱে ৰেজিষ্টাৰ কৰিছিলে তাৰ পাছতে আজি যিমানটো সময়সীমা হ'ল যিমানখিনি সময়সীমা হ'ল সেই সময়সীমাৰ ভিত্তিতে বহু লোকৰ মোবাইলে এটা SMS লাভ কৰা গৈছে যে এক্সপায়াৰি ডেট পাৰ হোৱা বা এক্সপায়াৰি ডেট নিচেই কাষত এইটো মেছেজ পোৱা গৈছে গতিকে ৰঙালী আনন্দ কৰি আছে হয় তাৰ মাজতে আপোনাৰ মোবাইল ফোনটো এবাৰ চেক কৰক যে আপোনালৈ আহিছে নেকি এই ধৰণৰ SMS কিয়নো এক্সপায়াৰি ডেট তেতিয়া শীঘ্ৰে আপোনাৰ কাষত আৰু খুব কম সময়সীমা বান্ধি দিছে আৰু এই মুহূৰ্তত সেই SMS-টো মোৰ হাতত আছে যিটো SMS-ত দেখুওৱা হৈছে পুনৰ ৰিনিউ কৰাৰ কথা কৈছে সময়সীমা বান্ধি দিছে আৰু সকলোৰে হয়তো তাৰিখটো বেলেগ বেলেগ হ'ব পাৰে যিহেতু প্ৰত্যেকগৰাকী লোকে বেলেগ বেলেগ তাৰিখত কৰিছিলে যিহেতু আৰু গতিকে এই মুহূৰ্তত আমি পুনৰ ক'ম যিহেতু সময়সীমা আচলতে সকলোৱে সেই সময়তে সকলো নতুনকৈ ৰেজিষ্টাৰ কৰিছিলে আৰু সেই সময়ৰ পৰা বৰ্তমানলৈকে SMS-টো লাভ কৰা গৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ ৰেজিষ্ট্ৰেশ্যনটো এক্সপায়াৰ হ'বৰ সময় হৈছে গতিকে শীঘ্ৰেই ৰিনিউ কৰক তাৰ বাবে সময়সীমাও আপোনাক সময় দিয়া হৈছে সেই সময়সীমাৰ ভিতৰত আপুনি ৰিনিউ কৰাব লাগিব যদি আপুনি এতিয়াও পাহৰি আছে বা আপোনাৰ সময়সীমা কিমান উকলি গ'ল তেতিয়া আপোনাৰ ফোনটো এবাৰ চেক কৰক হয়তো আপুনি লাভ কৰিছে এই SMS-ৰ ভিত্তিত সবিশেষ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত নিউজ এছামৰ বিশেষ ৰিপৰ্ট আমি জনাইছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তৰ আন এক খবৰ ৰঙালী আনন্দৰ মাজতে আন এক খবৰ এতিয়াই আপুনি মন কৰক আপোনাৰ মোবাইলত লাভ কৰিছে নেকি এই ধৰণৰ SMS যিটো SMS আপুনি লাভ কৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচক লৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনক লৈ আহিছে নতুন খবৰ আপুনি যি সময়ত ৰেজিষ্টাৰ কৰিছিলে সেই সময়ৰ পৰা এই মুহূৰ্তলৈকে হয়তো আপোনালৈ আহিব পাৰে এই ধৰণৰ মেছেজ যে আপোনাৰো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়সীমা নিচেই কাষত গতিকে এই সময়সীমাৰ বাবে আপোনাক সময়ো বান্ধি দিছে চৰকাৰে বা যিটো SMS আপুনি লাভ কৰিছে তাত দেখা পাব যে আপোনাৰ সময়সীমা বান্ধি দিয়া হৈছে এটা তাৰিখ বান্ধি দিয়া হৈছে সেই তাৰিখৰ ভিত্তিত আপুনি ৰিনিউ কৰাব লাগিব আৰু এই মুহূৰ্তত আমি দেখাই আছোঁ সেই বিশেষ SMS-টো যিটো SMS বহু লোকেই লাভ কৰিছে আৰু সেই SMS-টো আপুনি পৰাপক্ষত এভইড নকৰিব নহ'লে আপুনি পৰিব মহা বিপদত বা আপুনি চাকৰি এপ্লাই কৰিব নোৱাৰিব হয়তো চাকৰিত বহিব নোৱাৰিব বা চাকৰি আপুনি পৰীক্ষা ভাল দিলে চাকৰি লাভ কৰাত আপুনি সক্ষম হৈ নপৰিব গতিকে এই মুহূৰ্তত পুনৰ কৈছোঁ যেহেতু এই SMS-টো বা ৰেজিষ্ট্ৰেশ্যন কৰা কথাটো আচলতে সেই সময়ত সকলোৰে বাবে জাৰি কৰা হৈছিলে আৰু এই মুহূৰ্তত জনাই আছোঁ যে সেই সময়ত সকলোৱে একেখিনি সময়তে বহু লোকে নতুনকৈ ৰেজিষ্টাৰ কৰিছিলে গতিকে সেইসকলে নিশ্চয়কৈ SMS আহিছে বহু লোকৰ মোবাইলে SMS লাভ কৰা গৈছে গতিকে বহু লোকে যদি ইগন'ৰ কৰি আছে বা এভইড কৰিছে তেতিয়া শীঘ্ৰে আপোনাৰ ফোনটো চেক কৰক আৰু আপুনি টেক্সট মেছেজখিনি চেক কৰোঁতে আপুনি লাভ কৰিব এই বিশেষ মেছেজটো য'ত উল্লেখ কৰিছে যে আপোনাৰ এক্সপায়াৰি ডেট সময়সীমা নিচেই কাষ চাপি আহিছে গতিকে আপোনাক এটা তাৰিখ বান্ধি দিয়া হৈছে তাৰিখৰ ভিতৰত আপুনি ৰিনিউ কৰাব লাগিব আৰু ৰিনিউ নকৰা মাত্ৰকে আপুনি হয়তো চাকৰিৰ বাবে এপ্লাই কৰিব নোৱাৰিব হয়তো পৰীক্ষাত বহিব নোৱাৰিব আৰু সেই সূত্ৰে সেই মুহূৰ্তত আমি দেখা পাইছোঁ বিশেষ খবৰটো পুনৰবাৰ যদি আপোনালোকে এতিয়াও সেই SMS-টো ইগন'ৰ কৰি আছে আমি পুনৰবাৰ সেই ফটোগ্ৰাফ আগবঢ়াইছিলোঁ আৰু দেখা পাইছে আমাৰ মাধ্যমৰ যোগেদি যিটো SMS আচলতে সকলোৰে মোবাইলে বা সকলোৰে হাতে হাতে এই ধৰণৰ SMS আপুনি লাভ কৰিব যিটো SMS-ত উল্লেখ কৰা হৈছে আমি বাৰে বাৰে কৈছোঁ যে ৰঙালীৰ আনন্দ চলি আছে হয় সেই আনন্দৰ মাজতে আপুনি এই ধৰণৰ কথাবোৰ মন দিয়াটো খুবেই গুৰুত্বপূৰ্ণ কিয়নো এইটো একেটা সময়তে আচলতে যেতিয়া চৰকাৰী চাকৰি ওলাইছিলে সেই সময়তে চৰকাৰে সেই সময়সীমা বান্ধি দিছিলে যে সোনকালে নতুনকৈ ৰেজিষ্টাৰ কৰিব লাগিব পুৰণিসকলেও কৰিব লাগিব আৰু সেই সময়ত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে বা চৰকাৰী চাকৰি বিচাৰি থকা সকলো নিবনুৱাই এই ৰেজিষ্টাৰ কৰিছিলে আৰু সেই মুহূৰ্তৰ পৰা বৰ্তমানলৈকে বহু লোকৰ মোবাইললৈ আহিছে SMS যে যেহেতু সময়সীমা বহুখিনি উকলি গৈছে গতিকে এতিয়া এক্সপায়াৰি ডেট নিচে কাষত গতিকে এক্সপায়াৰি ডেট হোৱাৰ আগমুহূৰ্ততে আপুনি কৰিব লাগিব ৰিনিউ কৰাৰ বাবে আপোনালৈ এটা দিন ধাৰ্য কৰি দিয়া হৈছে হয়তো সেই ডেট সকলোৰে বেলেগ বেলেগ হ'ব পাৰে আমি বাৰে বাৰে কৈছোঁ যিহেতু একেদিনাই হয়তো বহু লোকে নকৰিবও পাৰে এদিন দুদিন অগা পিছা হ'ব পাৰে গতিকে এই মুহূৰ্তত এই SMS-টো বহু লোকৰ মোবাইলে লাভ কৰা গৈছে গতিকে শীঘ্ৰে যদি আপুনি মোবাইলটো চোৱা নাই তেতিয়া এতিয়াই চেক কৰক যে আপোনালৈ আহিছে নেকি যি এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ ৰেজিষ্টাৰ কৰাটো এটা SMS আৰু সেই SMS-টো চাওক
কিমান তাৰিখ আপোনাক বান্ধি দিয়া হৈছে আৰু সেই তাৰিখ মতে আপুনি কৰি লওক নতুনকৈ ৰেজিষ্টাৰ। অন্যথা আপুনি পৰিব মহাবিপদত বা আপুনি চাকৰিৰ বাবে ফৰ্ম ফিল আপ কৰাৰ পৰা আপুনি অবাঞ্ছিত হ'ব পাৰে। ইয়াৰ উপৰি আপুনি এইখিনিতে ক'ব লাগিব যে আপুনি চৰকাৰী চাকৰি যদি আপুনি ভালদৰে পঢ়া শুনা কৰি চৰকাৰী চাকৰিও লাভ কৰে তেন্তে আপুনি সেই চাকৰি পাবলৈ হয়তো আপুনি সক্ষম নহ'বও পাৰে। সেয়েহে এই খবৰটো শীঘ্ৰেই চাওক আৰু অতি শীঘ্ৰেই আপোনাৰ মোবাইলটো চেক কৰক।